সাথীগান আমার লাইফতে না মানুষৰ লাইফতে সদায় খুশি থাকিবলৈ নহয়, সদায় মনটো খুইনে থাকিবলৈ নহয়, সদায় পানী কেৰিনে নাথাকিব, সদায় চান ফালে নাহিব না। কেতিয়াবা ঠাণ্ডা আছে, কেতিয়াবাতো গৰম হ'ব না, কেতিয়াবাতো পানী কিৰিব, কেতিয়াবা আইচ কিৰিব, কেতিয়াবা হাৱা মাৰিব। এইটো দুনিয়াৰ নিয়ম আছে। তোক আহিলে বি চিটিবে ট্ৰাই কৰিব লাগে, ভাল আহা টাইম দিবি ইছ্যু নপাহৰিব লাগে। আমাৰ কি কাম কৰিলে বি না ইছ্যুকো হুটিনে কাম কৰিব লাগে না। আমাৰ লাইফতে না নিজৰ ওপৰতে ভাল ৰাখিবলৈ নিমিতে ভাল খাব লাগে। উইমেন আৰু চিকা টোবাকো এলকহল না ড্ৰাগছ ৰাম এইটো কাৰণে নাখাব লাগে। ভাল বস্তু খাব লাগে, ভাল মেডিচিন খাব লাগে। আমাৰ ওপৰতে ভাল থাকিছোঁ গ'লেতো আমাৰ কাম কৰিবতো না। আমাৰ কোনোবা পৰা কয় ইছ্যু বা একো ৰাস্তা নুখুলি, ইছ্যু বা একো ৰাস্তা নুখুলি কয়। ইছ্যু বা কি ৰাস্তা খুলিব? আপুনি কি ৰাস্তা অলৰেডি খুলিনে আছে নহয়। আপুনি চকুত ভাল আছে, ঠেং ভাল আছে, হাত ভাল আছে, খাও ভালেই আছেতো। তো আপুনি বা দিমাগটো ইউজ কৰিব লাগেতো না, হয় না নহয়? তো আপুনি মাইকা লম্বা বনাই না তাতে পানী ঢালিছে গ'লেতো মাইকাটো লম্বাই থাকিবতো। তো মাইকাটো ৰণ বনাই না তাতে পানী ঢালিছে গ'লে ৰণে হ'বতো না। ইছ্যু আৰু কি ৰাস্তা খুলিনে আছে? অলৰেডি খুলিনে আছে নহয় আপুনিকে। তো আপুনি নিজেও কাম কৰিব লাগেতো। কামটো নকৰি ইছ্যু ৰাস্তা নুখুলি কয় দিমাগটো চাফা কেতিয়াবা নকৰে। এইটো দিমাগটো তৰপৰা নিচিনা আছেতো। এইটো দিমাগ চাফা থাকিব লাগে না। দিমাগ চাফা নকৰিলেতো কি ৰাস্তা খুলিবলৈ লগা কথা ক'ব না। তৰপৰা খুলিছে গ'লে মানুহ খুচিবতো, তৰপৰা বনাইছে গ'লে মানুহ খুচিবলৈ নাপাৰিবতো। এইটো বা তৰপৰা খোলা ৰাখিবি, এইটো চাফা ৰাখিবি মাইণ্ড, যেতিয়া ৰাস্তাটো চব এনেই খুলিব। এনেই বি খুলি কিনে আছে, ঠেং ভাল আছে, হাত ভাল আছে, চকুত ভাল আছে। এইটো ওপৰতে কি ৰাস্তা খুলিব? ৰাস্তাটো অলৰেডি খুলিনে আছে নহয়। এইটো বা আমাৰ ইছ্যুকে কেতিয়াবি কমপ্লেইন নকৰিবি, ইছ্যুকে কমপ্লেইন নকৰিবি। ইছ্যু ওপৰতে দুনিয়াতে ভাল একো নাই, জানিছেনে জানা নাই? এইটো পৰা মানুহ সদায় ইছ্যুকে প্ৰাৰ্থনা কৰিব লাগে, ইছ্যুকে ইয়াদ কৰিব লাগে না। এইটো পৰা আমাৰ একটাকে মৰম থাকিব লাগে। আৰু নিম চাইনে চাইছে গ'লেতো আউট অফ নাগালেণ্ডতো না মানুহকো মৰম নাই। দিল্লী মুম্বাইতো বি মানুহ বেছি আছে আমাৰ নাগা মানুহখান না, জানি আছে চব না। মানুহ নিচুলা মাইকী নিচুলা মতা মৰিলে বি নাকান্দিতো, বাচ্চা মৰিলে বি কান্দিবলৈ বি নহয় দেখানতো, চকুত পানী অলপমান বি নেকেৰে। এইটো মৰম নাইতো, চবচে মৰমে ডাঙৰ আছেতো না। আপুনি RCC ঘৰ বনাই কিনে গাড়ী 3টা 4টা ৰাখিনে ঘৰ ভাড়া বি বনাই কিনে আপুনি মৰম নাথাকিলে ঝগৰা হৈ নাথাকিলে এইটো কি লাভ আছে? একো টেষ্ট নাথাকিবতো না। গাহৰি মাংস বনাই নে তাতে নিমখ নাথাকিলে এইটো চব্জি টেষ্ট হ'ব? এইটো নিচিনা মৰম নাথাকিলে না এইটো দুনিয়াত একো টেষ্ট নাই, একো ভাল নাই। এইটো দুনিয়াতে মৰমে ডাঙৰ আছে, এইটো মৰম হৈ নাথাকিব দেই। এইটো জানাই ঠিক আছে। থেংক ইউ।